নমস্কাৰ। আজি আহিলোঁ মোৱা মাছৰ এটা ৰেচিপি বুলি নহয় ঠিক। আজি আচলতে দুপৰীয়া ভাত সাজ বনাবলৈ ঘৰত তেনেকুৱা বিশেষ একো নাছিল চব্জি। তেনেতে আকৌ মাছৰ বেপাৰীটোৱে মাছ বুলি চিঞৰাত গ'লোঁ। ভাবিলোঁ ভাল ডাঙৰ মাছ আনিছে, কিন্তু এই মোৱা মাছকেইটাহে আছিল। ভাবিলোঁ ইয়াকে লওঁ। তাৰে এপোৱা মোৱা মাছ ৰাখিলোঁ, কাৰণ বেছি ৰাখিবও নোৱাৰোঁ, কাৰণ ইহঁতে নাখায়েই। আৰু মোৱা মাছকেইটা ভালদৰে বাছি ধুই পেলাই চাফা কৰি ল'লোঁ। লৈ এতিয়া জোখত নিমখ হালধি সানি ল'লোঁ। মোৱা মাছটো আচলতে গৰমে গৰমে ভাজি খায়ো ভাল লাগে, চৰচৰি বনায়ো খাই ভাল লাগে, আৰু পাতত দিও খাই ভাল লাগে। বিশেষকৈ এই মাছকেইটা মানুহজনে খাই ভাল পায়। তথাপিও এতিয়া দুপৰীয়া তেখেত আহিব নোৱাৰে যিহেতু আমি তিনিজনীয়ে খাব লাগিব, কিন্তু ছোৱালী দুজনীয়ে নাখায়। এতিয়া মোৱা মাছকেইটা ভালদৰে নিমখ হালধি সানা হৈ গ'ল। এতিয়া গৰম তেলত ভাজিবৰ কাৰণে কেৰাহী এটা পাতি দিলোঁ আৰু সৰিয়হৰ তেল দিলোঁ। সৰিয়হৰ তেলখিনি অকণমান গৰম দিছোঁ গেছৰ জুইত। আচলতে ভাবিছিলোঁ প্ৰথম চৰচৰি বনাওঁ বুলি, কিন্তু সময় নহ'ল। বিভিন্ন ধৰণৰ ঘৰটো অলপ চাফা কৰা কামত লাগি থকাৰ কাৰণে এতিয়া এনেদৰে গৰম তেলত ভাজি আছোঁ। ভাত হৈ গৈছে। ভাত হৈ যোৱাৰ কাৰণে ভাবিলোঁ গৰমে গৰমে মাছকেইটা ভাজি লগে লগে ভাতকেইটা খাম। এতিয়া কাঁহীত এনেদৰে ভাতকেইটা বাঢ়িলোঁ গৰমে গৰমে। প্ৰথমে ভাত দিলোঁ। ভাত দিয়া হ'ল। দালি বনাইছিলোঁ। দালিখিনি আজি বনাইছিলোঁ খুতৰীয়া শাক, পালেং শাক আৰু গাজ টেঙা এনেদৰে দি, মগু দালি অলপ দি পেলাই তেনেদৰে বনালোঁ। সদায়নো এনেদৰে একে কেনেকৈ খাম বুলি ভাবি আজি অকণমান বেলেগে এনেদৰে গাজ দি পেলাই বনালোঁ। পালেঙো আনিছিলে বেপাৰীটোৱে, পালেং আৰু খুতৰাই দিলোঁ। লগতে ঢেকীয়া আৰু আলু ভাজি। আজি ঢেকীয়া শাকো ৰাখিছিলোঁ। আচলতে বেপাৰীটোৱে একদম থলুৱা খাদ্য অনা নিচিনা হ'ল, সাৰথি। ঢেকীয়া ৰাখিলোঁ, খুতৰীয়া শাক ৰাখিলোঁ, পালেং শাক ৰাখিলোঁ, লগতে ঔটেঙা এটা আৰু মোৱা মাছকেইটা। আজি এনেদৰে বনালোঁ দুপৰীয়া সাজটো, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। মোৰ ভিডিঅ'সমূহ চাই থাকিব, লগতে লাইক কমেণ্ট কৰিব, আৰু কেনে হৈছে জনাব। ধন্যবাদ।